হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে। যিসকল কেণ্ডিডেটছে CISF ৰিক্ৰুইটমেণ্টৰ বাবে অপেক্ষা কৰি আছিলে তাৰ বাবে অতি সুখবৰ আহি গৈছে। যিহেতু ইয়াত বহুতো পদ মুকলি কৰি দিয়া হৈছে আৰু ইয়াত মুঠ পদ আহিছে 403টা পদ আহিছে আৰু ইয়াৰ লাষ্ট ডেটটো আছে 6/6/2025 অৰ্থাৎ 6 জুন তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 2025 চনৰ। তো যিসকল কেণ্ডিডেটছে অনলাইন এপ্লাই কৰিলা বা এতিয়ালৈকে অনলাইন ফৰ্ম ফিল আপ কৰা নাই, তো তোমালোকে যিমান জলদিৰ পৰা অনলাইন ফৰ্ম ফিল আপ কৰি ল'বা। আৰু যিহেতু ইয়াৰ লাষ্ট ডেটটো হৈছে 6 জুন তাৰিখে, ইয়াৰ লাষ্ট ডেটটো হৈছে 2025 চনৰ। আৰু তোমালোকে যিমান পৰা অতি জলদি অনলাইন এপ্লাই কৰি ল'বা। যিহেতু যদি লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা, ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে আৰু কিছু সমস্যাৰ সন্মুখীন হ'ব পৰা ফৰ্ম ফিল আপ কৰোঁতে। CISFৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ পদ মুকলি হৈছে, তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকক মই পোনপ্ৰথমতে কৈছোঁৱেই যে টোটেল পদ কিমানটা আহিছে, 403টা। তো তোমালোকে ইয়াত চোৱা, CISF ৰিক্ৰুইটমেণ্ট 2025 2025 চনৰ যি 403টা পোষ্ট মুকলি হৈছে, এই পোষ্টকেইটাৰ নাম হৈছে হেড কনষ্টেবল ভেকেঞ্চি। পদ মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। তো যিসকল কেণ্ডিডেটছে অনলাইন এপ্লাই কৰিম ভাবিছা, তেতিয়াহ'লে অনলাইন এপ্লাই কৰি ল'বা। আৰু CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, যাক চমুকৈ কোৱা হয় CISF, লাষ্ট ডেটটো যিহেতু মই ভিডিঅ'টোৰ আৰম্ভণিতে ক'লোঁ 6 জুন 2025 তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে। তো যিমান পৰা অতি জলদি অনলাইন এপ্লাই কৰি ল'বা। যিহেতু লাষ্ট ডেটলৈ অপেক্ষা কৰিলে ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে। যদি CISF ৰিক্ৰুইটমেণ্ট 2025 2025 চনৰ 403টা হেড কনষ্টেবল ভেকেঞ্চিৰ যদি তোমালোকক এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম। আৰু অনলাইন ফৰ্ম ফিল আপ কেনেধৰণে কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তেতিয়াহ'লে এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা। মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম যে অনলাইন ফৰ্ম ফিল আপ কেনেধৰণে কৰে। তো এইখিনি আছিল CISFৰ ফালৰ পৰা অহা কিছু আপডেট। যি 403টা হেড কনষ্টেবলৰ পোষ্ট আহিছে তাৰ কিছু আপডেট। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।